নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ষ্টুডিঅত মই অনিৰ্বাণ পাঠক ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি বন্ধ কৰিবলৈ ভাৰতৰ ওপৰত হেঁচা বাঢ়ি গৈছে নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটে ইতিমধ্যে কৈছে যে ভাৰত চীন আৰু ব্ৰাজিলে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগে ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ডেডলাইন বান্ধি দি কৈছে যে যদি 50 দিনৰ ভিতৰত ৰাছিয়াই যুদ্ধ বন্ধ নকৰে তেনেহলে অধিক শুল্কৰ বোজা সহিব লাগিব একেদৰে ৰাছিয়াৰ পৰা তেল আমদানি কৰা দেশকো ভাবুকি প্ৰদান কৰিছে আমেৰিকাই কৈছে সেই সমূহ দেশৰ ওপৰত অতিৰিক্ত 100% শুল্ক আৰোপ কৰা হ'ব আমেৰিকাৰ এই ভাবুকিৰ পাছতে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কৈছে যে ভাৰতৰ বাবে শক্তি সুৰক্ষা প্ৰাথমিক বিষয় ইপিনে মাৰ্ক ৰুটৰ ভাবুকিৰ এদিনৰ পাছতে ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কৈছে যে আমি কোনো ধৰণৰ হেঁচাত নাই যদি ৰাছিয়াৰ পৰা তেল আমদানি প্ৰভাৱান্বিত হয় আমাৰ তেলৰ প্ৰয়োজন পূৰণত কোনো অসুবিধা নহব কিয়নো আমাৰ তেলৰ প্ৰয়োজন পূৰণ কেৱল এখন দেশৰ ওপৰত নিৰ্ভৰশীল নহয় ভাৰত আৰু চীন ৰাছিয়াৰ সৰ্বাধিক খাৰুৱা তেলৰ আমদানিকৰ্তা ভাৰতৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ মতে ভাৰতে নিজৰ প্ৰয়োজনৰ প্ৰায় 88% তেল ৰাছিয়াৰ পৰা আমদানি কৰে আৰু ৰাছিয়াই মুঠ ৰপ্তানি কৰা তেলৰ 38% ভাৰতে ক্ৰয় কৰি আছে থিংক ট্যাঙ্ক চাথম হাউছৰ মতে 2022 চনৰ ফেব্ৰুৱাৰী অৰ্থাৎ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পূৰ্বে ভাৰতৰ ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ আমদানি 2%তকৈও কম আছিল কিন্তু যুদ্ধৰ পাছতে ৰাছিয়াই খাৰুৱা তেলৰ দাম কমাই দিলে আৰু ভাৰতে তাৰ সুবিধা ললে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাছিয়া আৰু মধ্য এছিয়া অধ্যয়ন কেন্দ্ৰৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজেন কুমাৰে কৈছে যে ভাৰতৰ ওপৰত হেঁচা বাঢ়ি গৈছে আৰু এই হেঁচা এনেই উপেক্ষা কৰিব নোৱাৰি তেওঁ লগতে কৈছে যে ভাৰতৰ সন্মুখত দুটা প্ৰত্যাহ্বান আছে ৰাছিয়াৰ পৰা তেলৰ আমদানি বন্ধ হলে ভাৰতে কম দামত তেল নাপাব ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বাঢ়িব কিন্তু তেলেই নহয় আমেৰিকাইতো কৈছে ভাৰতে ৰাছিয়াৰ লগত বাণিজ্য বন্ধ কৰি দিয়ক কিন্তু তেতিয়া প্ৰতিৰক্ষা প্ৰয়োজনসমূহৰ পূৰণৰ কথাটো কি হ'ব মই নাভাবো যে ভাৰতে আমেৰিকাৰ সকলো দাবী সম্পূৰ্ণকৈ মানিব ডক্টৰ ৰাজন কুমাৰে লগতে কৈছে যে ট্ৰাম্পৰ ভাবুকি যদি সঁচা পৰিণত হয় তেনেহলে ভাৰতৰ বাবে সমস্যা বাঢ়িব আনফালে যদি ৰাছিয়াৰ কথা কোৱা হয় তেন্তে মই ভাবো তেওঁলোকে ভাৰতৰ সমস্যাটো বুজিব কিন্তু আমেৰিকাৰ ধমকি চীনৰ প্ৰতিও আছে আৰু চীনে আমেৰিকাৰ ধমকিক গুৰুত্ব নিদিয়ে ৰাছিয়াত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা কনৱাল চিবালে নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটৰ মন্তব্যক এক্সত ৰিপোষ্ট কৰি লিখিছে নাটোৱে এতিয়া ভাৰতক ধমকি দি আছে নাটোৰ মুৰব্বীয়ে ভাৰত চীন আৰু ব্ৰাজিলক ধমকি দি ভূ ৰাজনৈতিক গভীৰতাৰ অজ্ঞানতাৰ প্ৰমাণ দিছে তেওঁ লগতে কৈছে ইউৰোপীয় সংঘই তেওঁলোকৰ প্ৰয়োজনৰ 7% তেল ৰাছিয়াৰ পৰা আমদানি কৰি আছে নাটোৱে নিজৰ সদস্য হৈ থকা হাংগেৰী আৰু স্লোভাকিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিবনে কনৱাল চিবালে আৰু কৈছে যে মাৰ্ক ৰুট এতিয়া নীৰৱ হৈ আছে এয়া আচলতে এটা ষড়যন্ত্ৰ নাটোক আমি আনুষ্ঠানিকভাৱে এটা উত্তৰ দিয়া উচিত যাতে ট্ৰাম্পলৈও এটা বাৰ্তা যায় আচলতে বিষয়টো এনে হৈছে ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ বন্ধ কৰিব বিচাৰে কিন্তু পুতিন মান্তি নহয় আৰু এনে অৱস্থাত ট্ৰাম্পে পুতিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি সেইবোৰ দেশক ধমকি দি আছে যিবোৰ দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে চীন আৰু ভাৰত এতিয়া বিশ্বৰ দুই শক্তিশালী অৰ্থব্যৱস্থা গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে চীন আৰু ভাৰতে এতিয়া এই পৰিস্থিতিত কি পদক্ষেপ লোৱা উচিত গ্লোবেল ট্ৰেড ৰিচাৰ্চ ইনিচিয়েটিভৰ প্ৰতিষ্ঠাপক অজয় শ্ৰীবাস্তৱে পশ্চিমৰ পৰা অহা এই হেঁচা সন্দৰ্ভত কৈছে যে ভাৰতে এইবোৰক হেঁচা বুলি মানিব নালাগে আমেৰিকাৰ বাবে এই হেঁচাটো শেষ হেঁচা নহ'ব তেওঁলোকৰ দাবী আৰু বাঢ়ি গৈ থাকিব ৰাছিয়াৰ পৰা কম দামত তেল পাইছো আৰু আমাৰ কিনি থাকিব লাগে
যদি ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ হয় তেনেহলে ভাৰতে অধিক দামত তেল কিনিব লাগিব আৰু ইয়াৰ প্ৰভাৱ জনসাধাৰণৰ ওপৰত পৰিব কিন্তু ট্ৰাম্পৰ দ্বিতীয়টো কাৰ্যকালত ভাৰতৰ ৰণনীতি কিছু সলনি হৈছে বাইডেনৰ শাসনৰ সময়ত ভাৰতে সঠিক উত্তৰ দিব পাৰিছিল কিন্তু এতিয়া ভাৰত চুপ হৈ থাকে ধন্যবাদ